হয় চাওক এক প্ৰকাৰ চালে চকু লোৱা দৃশ্য যিফালে চাই সেইফালে ৰঙা নীলা বিভিন্ন ধৰণৰ চালুকা শাৰী পিন্ধি এই মুহূৰ্তত আহিছে বিভিন্ন জিলাৰ পৰা ২৭খন জিলাৰ পৰা ৯,০০০ শিল্পী আহিছে আৰু তেখেতসকলে আজি এই মুহূৰ্তত কিছু সময় পিছতে প্ৰথম অনুশীলন আৰম্ভ হ'ব ৰাজহুৱা অনুশীলন আৰু আজি যদি কোনো দৰ্শক আহে চাব পাৰিব আৰু এই মুহূৰ্তত কৃষ্ণান্দু পালক দেখিছোঁ যিগৰাকী দুলাল মাংকি পদ্মশ্ৰী তেখেত আহি উপস্থিত হৈছে আৰু মঞ্চৰ পৰা ডাইৰেকশ্যন দি আছে যিফালে চোৱা যায় কেমেৰা সেইফালে ঘূৰিছে যে চালুকীয়া শাৰী কোনোবাই যদি ৰঙা পিন্ধিছে কোনোবাই হালধীয়া কোনোবাই আকাশী কালাৰ আৰু ঝুমুৰ বিনন্দিয়া যাক বিনন্দিনী বুলি কোৱা হৈছে যে ২৪ তাৰিখে এক প্ৰকাৰ বিশ্ব অভিলেখ গঢ়িব ৯,০০০তকৈ অধিক শিল্পী আজি ৯,০০০তকৈ অধিক শিল্পী আহি উপস্থিত হৈছে ২৭খন জিলাৰ পৰা আহিছে সেয়া লাগিলে বৰাক ভেলীয়ে হওক বা উজনিয়ে অসম হওক নামনি অসম হওক এই মুহূৰ্তত কৃষ্ণেন্দু পালে মঞ্চৰ ওপৰৰ পৰা ডাইৰেকশ্যন দি আছে যে কোনফালে যাব লাগিব কি কৰিব লাগিব এই মুহূৰ্তত উল্লেখ কৰিব বিচাৰিছোঁ যে যিসকল যুৱতী আহিছে ক'ৰ পৰা আহিছে আপোনালোকে মই ডিব্ৰুগড় ভাল লাগিছে তেখেতসকল কোকৰাঝাৰৰ পৰা আহিছে যিসকল আমি শাৰীৰ কথা কৈছোঁ কিছুমানে হালধীয়া শাৰী পিন্ধিছে কিছুমানে আকাশী কালাৰ যিফালে চোৱা যায় এক প্ৰকাৰ হাতৰ ৰঙীন ৰামধেনু সদৃশ পৰিৱেশ এয়া হৈছে সৰু সজাই খেলপথাৰ দৃশ্য সমান্তৰালভাৱে যদি চোৱা যায় যে 360 কেমেৰা সতি থৈ দেখুৱাইছে যিফালে চোৱা যায় সেইফালে মনোৰম দৃশ্য আমি উল্লেখ কৰিছোঁ আৰু মঞ্চত আছে এই মুহূৰ্তত কৃষ্ণেন্দু পাল পদ্মশ্ৰী দুলাল মাংকিকে ধৰি কেইবাগৰাকী কৰিঅ'গ্ৰাফাৰক দেখিছোঁ আমি সমান্তৰালভাৱে সাজন নায়কক দেখিছোঁ আৰু এই আকাশী কালাৰৰ দলটো ক'ৰ পৰা আহিছে জানিবলৈ চেষ্টা কৰিম ক'ৰ পৰা আহিছে শিৱসাগৰ আমগুৰি কেতিয়া আহি পাইছে কালি ৰাতি ভাল লাগিছে খুব ভাল লাগিছে খুব ভাল লাগিছে ঝুমুৰ বিনন্দিয়া যি প্ৰথমতে কোৱা হৈছিলে যে আদিবাসীৰ গীত বুলি কোৱা হৈছিলে সেই এতিয়া আদিবাসীৰ গীতেই হওক বা আমাৰ চাহ জনগোষ্ঠীৰ লোকসকলে এক প্ৰকাৰ বিশ্ব অভিলেখ গঢ়িবলৈ গৈ আছে যথেষ্ট তেখেতসকল উৎফুল্লিত হৈ পৰিছে আৰু কেইবাটাও হল ঠিক কৰা হৈছে আৰু প্ৰতিখন হোটেলৰ কোঠালি ইতিমধ্যে বুকিং কৰা হৈ গৈছে আৰু সমান্তৰালভাৱে ৰাতিপুৱা ৮ বজাৰ পৰা ৯ বজালৈকে তেখেতসকলক সময় দিছিলে ব্ৰেকফাষ্টৰ বাবে বাহিৰত ২৭খন জিলাৰ বাবে পৃথকে ১৫টাকৈ ডাইনিং হল দিছে ১৫টা ডাইনিং হলত তেখেতসকলে ব্ৰেকফাষ্ট কৰিছে আৰু ব্ৰেকফাষ্ট কৰি এতিয়া প্ৰথম পৰ্যায়ত অনুশীলন আৰু আজি প্ৰথম দিনা বিশেষকৈ এনেধৰণে গোটেইখিনি শিল্পী লগ লাগি ৯,০০০তকৈ অধিক শিল্পী লগ লাগি ঢোল মাদল বাদনৰ শব্দৰে মুখৰিত হ'ব আৰু তাৰ পূৰ্বে কৃষ্ণেন্দু পাল যিগৰাকী মন্ত্ৰী দায়িত্বত আছে তেখেতে আহি উপস্থিত হৈ ইতিমধ্যে ডাইৰেকশ্যন দিছে সমান্তৰালভাৱে আমি উল্লেখ কৰিছোঁ পদ্মশ্ৰীকে ধৰি যিসকল লোকে এই গোটেই কাৰ্যখিনি নিয়োজিত হৈছে তেখেতসকলে আহি ডাইৰেকশ্যন দিছে আৰু এতিয়া আৰু খুব বেছি ৫ মিনিটৰ ভিতৰত আৰম্ভ হ'ব ক'ৰ পৰা আহিছে আপোনালোকে ডিব্ৰুগড় ভাল লাগিছে যদি ঝুমুৰ এফাকি গাই দিয়ে আখৰা বন্দনা কৰি সৰস্বতী বলে মাইক দেৱী আখৰা বন্দনা ব্ৰজ নাৰী মদনে ঝুমৰ লাগল বাৰী আখৰা বন্দনা ব্ৰজ নাৰী মদনে ঝুমৰ লাগল বাৰী হ'ব মাদলৰ শব্দৰে মুখৰিত হ'ব ঢোল তাল বাহিৰ শব্দৰে আমি তেখেতসকলৰ পৰা মন্তব্য ল'ম আৰু সমান্তৰালভাৱে মন্ত্ৰীগৰাকীৰ মন্তব্য ল'বলৈ চেষ্টা কৰিম আৰু যিহেতু এইখন খেলপথাৰতে পূৰ্বৰ প্ৰধানমন্ত্ৰীৰ উপস্থিতিতে বিহু বিনন্দিয়া এক প্ৰকাৰ বিশ্ব ৰেকৰ্ড গঢ়িছিলে য'ত ১৩,০০০তকৈ অধিক শিল্পী আছিলে আৰু এইবাৰ ৯,০০০তকৈ অধিক শিল্পী থাকিব এগৰাকী কিশোৰী দেখিছোঁ বিশেষকৈ কণমানি আহিছে ক'ৰ পৰা আহিছা কেনেকুৱা লাগিছে বহুত ভাল লাগিছে ঝুমুৰ এফাকি গাই দিব পাৰিবা ঝুমুৰ এফাকি গাই দিয়া আখৰা বন্দনা কৰি সৰস্বতী এখেতসকল দুলীয়াজানৰ পৰা আহিছে তেখেতসকলৰ যে সাজ পোছাকটো দেখুৱাই ইয়াতে ভিন্ন ৰঙৰ সাজ পোছাক আছে সতীৰ্থ দেখুৱাইছে যে ৭গৰাকীয়ে এনেদৰে নমস্কাৰ দিছে আৰু এই মুহূৰ্তত ৭গৰাকীয়ে ৭টা বিভিন্ন ধৰণৰ সাজ পোছাক পৰিধান কৰিছে আৰু সম্ভৱ হ'লে আমি কিছু আগলৈকে যাম যদি তেখেতসকলৰ পৰা জানিবলৈ চেষ্টা কৰিম ক'ৰ পৰা আহিছে আপোনালোকে ডিব্ৰুগড় ডিষ্ট্ৰিক্ট ডিব্ৰুগড়ৰ পৰা বেছি মানুহ আহিছে নেকি হয় চাগে এখেতসকল আমি যিমানখিনি লগ পাইছোঁ প্ৰায় ডিব্ৰুগড় কোকৰাঝাৰ এনেকৈ লগ পাইছোঁ আৰু সম্ভৱ হ'লে আমি মন্ত্ৰীগৰাকীৰ পৰা মন্তব্য ল'বলৈ চেষ্টা কৰিম আৰু এই মুহূৰ্তত ষ্টেজত যিখনৰ পৰা ডাইৰেকশ্যন দিয়া হৈছে সেইখন দেখুৱাইছে সতীৰ্থ দৃশ্য আপুনি বিচৰা বাতৰি পাব কেৱল নিউজ 18 এপত নিউজ 18 এপ ডাউনলোড কৰিবলৈ স্কেন কৰক এই QR কোড গুগল প্লে ষ্টৰতো পাব এই নিউজ 18 এপ